Hello guys, good afternoon. এতিয়া মই কাম কৰিবলৈ আহিলোঁ পাকঘৰত। আজি আমাৰ মাছ আছে। বজাৰৰ পৰা 1.5 কেজি মিৰ্গা মাছ আনিলোঁ। এতিয়া ফ্ৰাই কৰি আগতে লৈ ল'লোঁ আৰু লগতে টেঙা মাৰা শাকৰ লগত হ'ব। আকৌ পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি থৈ দিছোঁ। এতিয়া মাছ বনাবৰ কাৰণে ৰেডি আৰু মিৰ্গা মাছ, লোকেল মাছ। তেল গৰম হৈ গ'ল। এতিয়া পিঁয়াজ জলকীয়া আগতে ভাজি কৰি লওঁ। টেঙা মৰা পাত দিলোঁ। টেঙা মৰা পাতটো আগতে ভাজি কৰি লওঁ। আগতে দিলোঁ টেঙা মৰা পাতৰ লগতে আগতে ভাজি কৰি লওঁ। আলুটোও তৰকাৰী তৰকাৰীত হৈছে টেঙা মাৰা আৰু মিৰ্গা লোকেল মাছ লগৰ ৰেচিপি বনাইছোঁ। বৰ বঢ়িয়াকৈ বনাইছোঁ। আজি ধুনীয়া হ'বতে খাবলৈ হৈছে আৰু মোক।